নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিৎ কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছৰ মেথছৰ 16 নম্বৰ ভিডিঅ' আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুতেই বেছি ইম্পৰ্টেণ্ট হয় কিয়নো আজি আমি এই ভিডিঅ'টোত ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আলোচনা কৰিম আৰু আটাইকেইটা কুৱেশ্যনে হ'ব প্ৰফিট আৰু লছৰ পৰা। নিশ্চয় আপোনালোকে সকলোৱে হয়তো গমেই পাই আছে যে যোৱা বহুকেইদিনৰ পৰা আমি প্ৰফিট আৰু লছৰ ওপৰত বিতংভাৱে অৰ্থাৎ পুংখানুপুংখভাৱে আলোচনা কৰি আছোঁ। প্ৰতিটো কনচেপ্ট আমি খুব ধুনীয়াকৈ ক্লিয়াৰ কৰিছোঁ আৰু আজি এই ভিডিঅ'টোত আমি প্ৰতিটো কনচেপ্টৰ পৰাই অতি কমেও দুটাকৈ হ'লেও কুৱেশ্যন ল'বলৈ যত্ন কৰিছোঁ আৰু যিমানখিনি কুৱেশ্যন মই আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ আটাইকেইটা কুৱেশ্যনে বহুত বেছি ইম্পৰ্টেণ্ট হয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে। গতিকে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব, কোনেও ক'তোৱে স্কিপ নকৰিব কিয়নো অকণমানো যদি আপোনালোকে স্কিপ কৰি দিয়ে তেতিয়াহ'লে হয়তো আপোনালোকৰ বহুত কিবা লোকচান হৈ যাব পাৰে। গতিকে পোনে পোনে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ আৰু তাৰ আগত যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক নকৰাকৈ আছে তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাইক কৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে তেওঁলোকৰ মাজলৈ শ্বেয়াৰ কৰিব, ঠিক আছে। গতিকে আমি যদি প্ৰথমটো প্ৰশ্নলৈ পোনে পোনে আগবাঢ়োঁ তেতিয়াহ'লে প্ৰথমটো প্ৰশ্ন আমি ইয়াতে কি লৈছোঁ যে এজন মানুহে এটা বস্তু 1200 টকাত কিনি 12.5% লাভত বিক্ৰী কৰিলে। দেখিছে আপোনালোকে কুৱেশ্যনটো, খুব সুন্দৰ কুৱেশ্যন। আমাক কি দিছে যে 1200 টকাত মানুহ এজনে এটা বস্তু কিনিছে আৰু এই 1200 টকাত বস্তুটো কিনাৰ পিছত তেওঁ কিমান দামত বিক্ৰী কৰিছে আমাক সেইটো কোৱা নাই, কিন্তু তেওঁৰ এটা লাভ হৈছে, যিটো লাভ আমাক ইয়াতে কৈছে যে 12.5% তেওঁৰ লাভ হৈছে আৰু 12.5% লাভত তেওঁ বস্তুটো বিক্ৰী কৰিছে। এতিয়া আমাক কুৱেশ্যন সুধিছে যে বিক্ৰী দাম কিমান বা বেচা দাম কিমান হ'ব আমাক সুধিছে। খুব সহজে উলিয়াব পাৰিম, কোনো ধৰণৰ সূত্ৰ আমি ইউজ নকৰোঁ, চিধাই আমি শ্বৰ্ট ট্ৰিক্স ইউজ কৰিম কিয়নো কম্পিটিটিভ এক্সামত আমি যিমান শ্বৰ্ট ট্ৰিক্স ইউজ কৰিব পাৰোঁ আমাৰ বাবে সিমানেই ভাল কথা কিয়নো সময় একেবাৰে কম থাকে আৰু কম সময়তে আমাৰ কৰিব পৰা মেথডবোৰ থাকিলে আমাৰ সময়খিনি ধুনীয়াকৈ বাচি যায়, হয়নে? গতিকে চাওক ইয়াৰ বাবে শ্বৰ্ট ট্ৰিক্স কি আছিলে যে পোনপ্ৰথমে আমি যিটো ইয়াতে পাৰ্চেণ্টেজ দিয়া থাকিব পাৰ্চেণ্টেজটো আমি প্ৰথমেই ভগ্নাংশত নিব লাগে বা ফ্ৰেকশ্যনত লৈ যাব লগা আছিলে। এতিয়া 12.5%টোক ভগ্নাংশত নিলে কিমান আছিল? 12.5% তাৰ মানে আছিলে 8/1, হয়নে? এইটোৱে আছিলে যে 12.5% তাৰ মানে 8/1 আছিলে আৰু এই 8/1টোৱে কি বুজাইছে? 8টোৱে বুজাইছে প্ৰাৰম্ভিক দাম, যিটো মানে কিনা দাম যিটো, আৰু কিনা দামৰ ওপৰত লাভ কিমান হৈছে? 1 লাভ হৈছে, মানে 8ৰ ওপৰত 1 লাভ হৈছে। এনেকুৱা ধৰণৰ এটা বস্তু ইহঁতে উপস্থাপন কৰিছে, হয়নে? গতিকে এইটো যদি আমি কিনা দাম বেচা দাম হিচাপে লিখি লওঁ যে CP যদি লিখি লওঁ 8, মানে কিনা দাম যদি বস্তুটোৰ 8 হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব? SP কিমান হ'ব? বোলে 8ত 1 লাভ হৈছে, তাৰ মানে কি 8ত 1 লাভ হৈছে মানে বেচিব কিহত লাগিব? নট বেচিব লাগিব, ঠিক আছে। কুৱেশ্যনটো আপোনালোকে বুজি পাইছে? ইমানখিনিলৈকেতো ধুনীয়াকৈ বুজি পাই আছে ন? এতিয়া আমাক কুৱেশ্যনে কি কৈছে যে বস্তুটোৰ কিনা দাম 8 টকা নহয়, হয়নে? বস্তুটোৰ কিনা দাম আমাক কি বুলি কৈছে? 8 টকা নহয়, কিমান বুলি কৈছে? 1200 বুলি কৈছে। গতিকে এই যিটো 8 আৰু 9 লিখিছোঁ এইটো কি লিখিছোঁ আমি? ৰেচিঅ'। কাৰ ৰেচিঅ' লিখিছোঁ আমি? কিনা দাম আৰু বেচা দামৰ লিখিছোঁ, হয়নে? গতিকে এতিয়া আমি কি পাইছোঁ যে এই 8 ৰেচিঅ' ইকুৱেল 1200, মানে এই যিটো 8 ৰেচিঅ' আমি পালোঁ 8 ৰেচিঅ' ইকুৱেল আমি কিমান পাইছোঁ? 1200 টকা পাইছোঁ। গতিকে 1 ৰেচিঅ' সমান কিমান হ'ব? যে যদি 8 ৰেচিঅ' ইকুৱেল 1200 হয় তেতিয়াহ'লে 1 ৰেচিঅ' ইকুৱেল কিমান হ'ব? এতিয়া 1200ক আমি 8ৰে হৰণ কৰিলে হৈ গ'ল আৰু যেতিয়া আমি 1200ক 8ৰে হৰণ কৰিম তেতিয়া আমি 1ৰ মান পাই যাম। কিমান পাম? তেতিয়া আমি 1ৰ মান 150 পাম। ক্লিয়াৰ? 1ৰ মান আমি কিমান পাম? 150 পাম। অৰ্থাৎ 8 অনুপাতে যদি 1200 হয় তেতিয়া 1 অনুপাতে কিমান হ'ব? 150 হ'ব। আৰু আমাৰ বেচা দাম কিমান অনুপাত? বোলে 9 অনুপাত। গতিকে 9 অনুপাতৰ লগত আমি 150 পূৰণ কৰি দিলে আমি উত্তৰটো পাই যাম, মানে 9 পূৰণ 150 সমান কিমান হ'ব? 1350 হ'ব, হয়নে? উত্তৰ কিমান হ'ব ইয়াতে? 1350 হ'ব আৰু 1350টোৱে কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰ। ক্লিয়াৰ? সকলোৱে বুজি পাইছে? কনচেপ্ট মেইন, আৰু কনচেপ্ট মই আগতে পঢ়িছোঁ, আজিও অকণমান কনচেপ্টৰ ওপৰতে গুৰুত্ব দিছোঁ কিয়নো কনচেপ্টখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ বাবে, কিয়নো কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰিলেহে আমি কুৱেশ্যনখিনি ক্লিয়াৰ কৰিব পাৰিম, হয়নে? নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। ইয়াতে নেক্সট কুৱেশ্যনটো কি দিছে যে এজন মানুহে এটা বস্তু এইবাৰ 500 টকাত কিনিছে আৰু 25% লোকচানত বিক্ৰী কৰিছে। গতিকে বস্তুটোৰ আমাক প্ৰকৃত মূল্য বুলি সুধিছে ইয়াতে, মানে বস্তুটোৰ যিটো তেওঁ প্ৰকৃত মূল্যত যদি বস্তুটো কিনিব লাগিছিল সেই মূল্যত কিনিলে কিমান টকাত তেওঁ বস্তুটো কিনিব লাগিছিল, সেনেকুৱা ধৰণৰ কুৱেশ্যন এটা ইয়াতে আমাক সুধিছে। গতিকে প্ৰথমে আমি 25% মানে কি সেইটো জানিব লাগিব ভগ্নাংশত, হয়নে? গতিকে 25% মানে হৈছে আমাৰ 4/1, বুজিছে? ক্লিয়াৰ? মানে যদি কিনা দামটো 4 হয়, কিনা দামটো যদি 4 হয় তেতিয়াহ'লে বেচা দামটো কিমান হ'ব?
এতিয়া ইয়াতে কি হৈছে লোকচান হৈছে হয়নে মানে 4ত 1 লোকচান হৈছে তাৰ মানে বেচা দামটো কিমান হ'ব এতিয়া 3 হ'ব নে নহ'ব তো বেচা দাম কিমান হ'ব লাগিব 3 হ'ব লাগিব কিনা দাম যেতিয়া কিমান থাকিব 4 থাকিব কিন্তু আমাক কোৱেশ্চনে কি কৈছে যে এজন মানুহে এটা বস্তু 500 টকাত কিনাত মানে আমাক কৈছে যে 500 টকাত যেতিয়া বস্তুটো তেওঁ কিনিছে তেতিয়া তেওঁৰ 25% লোকচান হৈছে গতিকে তেওঁ যদি বস্তুটো এই যেটো 4 ৰেশিও এই 4 ৰেশিওৰ বৰাবৰত যেতিয়া তেওঁ বস্তুটো কিনিছে তেতিয়া তেওঁৰ 25% লোকচান হৈছে তেওঁ অৰিজিনাল বস্তুটো কিহত কিনিব লাগিছিল 3ত কিনিব লাগিছিল তাৰ মানে কি 25% তেওঁ লোকচান ভৰিলে তাৰ মানে 3ৰ বস্তুটো তেওঁ 4ত কিনিলে গতিকে আমাক এই যেটো 3ৰ মানটো ওলাই দিলে আমি উত্তৰ পাই যাম অৰ্থাৎ প্ৰকৃত বস্তুটোৰ মূল্য আমি পাই যাম মানে চাওক ইয়াত যেটো 4 আছে 4ত কি হৈছে তেওঁ বস্তুটো কিনিছে এটা 4 ৰেশিও বৰাবৰ কিমান আছে 500 আছে তো 4 ৰেশিও বৰাবৰ যদি 500 হয় 1 ৰেশিও বৰাবৰ কিমান হ'ব 125 হ'ব নে নহ'ব তো 125 যদি 1 ৰেশিও বৰাবৰ হয় আমাক অৰিজিনালি কোনটো ৰেশিও লাগিছিল 3 ৰেশিওৰ মান লাগিছিল কাৰণ এইটো তেওঁৰ ৰিয়েল ভ্যালু হয় বস্তুটোৰ হয়নে গতিকে 3 ৰেশিও বৰাবৰ আমি কিমান পাম 3 পূৰণ 125 মানে আমি কিমান পাম 3 125 গুণ কিমান হ'ব 3 5 গুণ 15 5 7 কিমান হ'ব 1 9 12 3 গুণ 36 একে কিমান হ'ব 37 মানে 375 টকাত অৰিজিনালি বস্তুটো কিনিব লাগিছিল কিন্তু কিনিছে কিহত তেওঁ কিনিছে 500 টকাত তেওঁৰ সোনা কিমান লাগিছে 25% ক্লিয়াৰ কোনো আমি সূত্ৰ ইউজ কৰা নাই দেখিছে আপোনালোকে কত আমি কিনা দাম বেচা দামৰ একো সূত্ৰ ইউজ কৰা নাই সিধা সিধি পার্সেন্টেজ আমি ফ্ৰেকশনলৈকে লৈ গৈছো আৰু উত্তৰ আমি উলিয়াই লৈছো হয়নে খুব ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ বাবেও নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো আৰু নেক্সট কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় নিশ্চয় আপোনালোকে দেখিলে গম পাব কোৱেশ্চনটো যে ইয়াতে আমাক কোৱেশ্চনটো কি কৈছে এজন মানুহে এটা বস্তু 1000 টকাত তেওঁ বিক্ৰী কৰিছে আৰু 1000 টকাত বিক্ৰী কৰাৰ লগে লগে তেওঁৰ কি হৈছে 16.66 টকা কি মানে ইমান পাৰ্সেন্ট কি হৈছে তেওঁৰ লোকচান হৈছে যে যেতিয়া এজন মানুহে 1000 টকাত এটা বস্তু বিক্ৰী কৰিছে তেতিয়া মানুহজনৰ 16.66% কি হৈছে লোকচান হৈছে আৰু যদি সেই একেই বস্তুটো মানুহজনে যদি 20% লাভত বিক্ৰী কৰিব লাগিলে হেতেন বা 20% লাভত যদি বিক্ৰী কৰিলে হেতেন তেতিয়া মানুহজনে বস্তুটো কিমান দামত বিক্ৰী কৰিব লাগিল হেতেন আমাক কোৱেশ্চন কৰিছে খুব সুন্দৰ প্ৰশ্ন আৰু বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিশ্চয় আপোনালোকেও জানে হয়নে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি বহু কেইটা কিতাপত দেখিছো বহু কেইখন প্ৰশ্ন কাকতত দেখিছো গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো এবাৰ পৰীক্ষাত হোৱাৰ বহুত বেছি সম্ভাৱনা আছে খুব সুন্দৰকৈ বুজক প্ৰথমে আমাক কি কৈছে যে এটা বস্তুৰ যেটো বিক্ৰী দামটো কিমান বুলি কৈছে 1000 টকা বুলি কৈছে আৰু পৰিস্থিতিটো কি হৈছে 1000 টকাত বেচাৰ লগে 16.66% লোকসান হৈ গৈছে গতিকে 16.66% মানে কি আমি হেতু কথা জানিব লাগিব তো 16.66% মানে হৈছে 6 ভাগৰ 1 আমাৰ মুখস্থ আছে হয় নে নহয় 16.66% মানে আছিল 6 ভাগৰ 1 মানে যেতিয়া কিনা দামটো 6 থাকিব তেতিয়া বেচা দাম কিমান হ'ব এসপি কিমান হ'ব 6 1 কি হৈছে লোকসান হৈছে তাৰ মানে 5 হ'ব বস্তুটোৰ বেচা দাম ওকে ইমানখিনিলৈকে তো ক্লিয়াৰ বুজি সকলে ধুনিয়াকে পাইছে নেক্সট কন্ডিশনটো আমাক কি কৈছে যে 20% লাভ কৰিব লাগে তো 20% মানে কি আছিল 5 ভাগৰ 1 হয়নে মানে যদি কিনা দাম 5 হয় তেতিয়া হলে বেচা দাম কিমান হ'ব লাগিব বুলি কৈছে 6 হ'ব লাগিব বুলি কৈছে মানে 5ত 1 লাভ হ'ব লাগিব ইমানখিনি মানে এইটো আছিল প্ৰথমৰ বেচা দাম ফাৰ্স্ট টাইমৰ বেচা দাম এইটো আৰু এইটো সেকেন্ড টাইমৰ বেচা দাম ক্লিয়াৰ ইমানখিনিলৈকে কোৱেশ্চনটো ধুনিয়াকে বুজি পাইছে ক্লিয়াৰ হৈছে কেনেকৈ কৰিছো চাইছে এতিয়া আমাক যেটো কিনা দাম বস্তু এটা বস্তু যেহেতু ইয়াতে কথা কৈছে এজন মানুহে এটা বস্তু গতিকে এটা বস্তুৰ কিনা দাম কেতিয়াও দুটা বেলেগ বেলেগ হ'ব নোৱাৰে এটা বস্তু সদায় এটা দামত কিনিব লাগিব বুজি পাইছেনে আপোনালোকে যে এটা বস্তু ইয়াতে দেখিছে এবাৰ কিনা দাম 6 ৰেশিও হৈছে এবাৰ কিনা দাম 5 ৰেশিও হৈছে কিন্তু এটা বস্তু কেতিয়াও দুটা দামত কিনিব নোৱাৰে পাৰি নেকি একদম নোৱাৰে তো আপোনালোকে কি কৰিব লাগিব কিনা দাম দুটা আপোনালোকে এটা বনাই ল'ব লাগিব তো এটা বনাই ল'ব লাগিলে কি কৰিব লাগিব 6 আৰু 5 ৰ এলসিয়াম ল'ব লাগিব লসাগু ল'ব লাগিব তো 6 আৰু 5 ৰ লসাগু কিমান হ'ব বুলি আমি জানো যে 30 হ'ব ক্লিয়াৰ 6 আৰু 5 ৰ লসাগু 30 মানে ইয়াৰ যেটো সিপি টু আমি কিমান পালো 30 পালো মানে বস্তুটোৰ কিনা দাম কিমান পালো আমি 30 ৰেশিও পালো গটিকে 6 টু আমি 30 বনালো প্ৰথমতে দেখিছে এই যেটো 6 আছিল এইটো আমি 30 বনাই দিলো কিয় কেনেকৈ বনালো 6 ৰ লগত 5 পূৰণ কৰিছো গটিকে 6 ৰ সিধাই কি আছিল ইপিনে 5 আছিল ন এই 5 ৰ লগত আমি 5 পূৰণ কৰিব লাগিব তো 5 5 গুণ কিমান হল 25 মানে প্ৰথম ক্ষেত্ৰত মানে ফাৰ্স্টটো যেটো মানে পজিশন আছিল ফাৰ্স্ট পজিশনত আমাৰ বেচা দাম কিমান পালো আমি 25 পালো আৰু সেকেন্ড টাইম কি হ'ব এতিয়া চাওক 5 টু 30 বনাইছে মানে কি 5 ৰ লগত 6 পূৰণ দিছে গটিকে এই 6 টোৰ লগত আমি 6 পূৰণ দিব লাগিব মানে সেকেন্ড টাইম বস্তুটোৰ বেচা দাম কিমান হ'ব 36 হ'ব ওকে ক্লিয়াৰ ধুনিয়াকে ক্লিয়াৰ এতিয়া আমাক কোৱেশ্চনটোৰ মতে আপোনালোকে ধুনিয়াকে কামখিনি কৰি যাওক ইয়াতে কি দিছে যে এজন মানুহ এটা বস্তু 1000 টকাত বিক্ৰী কৰাত মানে কি এটো প্ৰথমৰ বিক্ৰী দাম গটিকে 25 ৰেশিও যেটো আছে এইটো 1000 ৰ বৰাবৰ বুলি কৈছে মানে 25 ৰেশিও বৰাবৰ যদি 1000 হয়
1 ৰেচিঅ' বৰাবৰ কিমান হ'ব 25 ৰেচিঅ' বৰাবৰ 1000 হ'লে 1 ৰেচিঅ' বৰাবৰ 40 নহ'ব বলে 40 হ'ব তো 1 ৰেচিঅ' বৰাবৰ যদি 40 হয় আমাক সুধিছে কি যে 20% লাভ হ'বলৈ কিমান দামত বিক্ৰী কৰিব লাগিব মানে সেকেন্ড টাইমৰ বেচা দাম সুধিছে আমাক সেকেন্ড টাইমৰ বেচা দাম কিমান 36 ৰেচিঅ' গতিকে 36 ৰ লগত যেতিয়া আপোনালোকে 40 পূৰণ কৰিব তেতিয়া উত্তৰটো পাই যাব কিমান হ'ব শূন্যটো আপোনালোকে শূন্য লিখি দিয়ক তাৰ পিছত 36 4 গুণ কিমান হ'ব 144 ন 1440 টকা কি হ'ব বস্তুটোৰ বেচা দাম হ'ব তেতিয়া কি হ'ব মানুহজনৰ 20% লাভ হ'ব ক্লিয়াৰ কনসেপ্ট ধুনিয়াকে ক্লিয়াৰ যদি কিবাকে বুজি পোৱা নাই বা অকনমানো যদি কিবা বুজি নোপোৱাকে আছে তেতিয়াহলে আপোনালোকে ভিডিওটো অকমান আগুৱাই গৈ কিনে পুনৰ চাব কোৱেশ্চন কিন্তু সঁচাকৈ তাগৰা কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো আগবাঢ়িছো এবাৰ ইয়াৰে নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক এইটো ইম্পৰ্টেন্ট যে এজন মানুহে এটা বস্তু 5000 টকাত কিনি 8000 টকাত বিক্ৰী কৰিছে কিমানত কিনিছিল 5000 টকাত কিনিছে 8000 টকাত বিক্ৰী কৰিছে তাৰমানে তামাম বেপাৰী এইজন হয়নে গতিকে এই বেপাৰীজনৰ এতিয়া সুধিছে লাভৰ যেটো শতাংশ সেই লাভৰ শতাংশটো আমাক সুধিছে যে কিমান শতাংশ তেওঁৰ লাভ হৈছে গতিকে লাভৰ শতাংশ উলিয়াব লাগিলে আমাৰ কি কৰিব লগা আছিল পোন প্ৰথমে তলত সদায় কিনা দাম লিখিব লগা আছিল সিপি সদায় তলত ওপৰত লিখিব লগা আছিল প্ৰফিট তাৰ পিছত লিখিব লগা আছিল আমাৰ 100% পূৰণ কৰিব লগা আছিল ইমানখিনি আছিল সূত্ৰ গতিকে এই সূত্ৰৰ মতে আমি ধুনিয়াকে কৰি যাম একেবাৰে সহজ হ'ব কিনা দাম কিমান আছিল বস্তুটোৰ যে এজন মানুহে এটা বস্তু 5000 টকাত কিনিছে তো 5000 বস্তুটোৰ কি কিনা দাম ওকে ক্লিয়ার নেক্সট বস্তুটোত লাভ কিমান আছে প্রফিট কিমান আছে 5000ত কিনি 8000 বেচিছে তার মানে কি 3000 টাকা তেওঁৰ প্রফিট হৈছে গতিকে ইয়াৰ লগত আমি 100% পূৰণ কৰি দিম আমি আনসাৰ পাই যাম ইয়াৰে দুটা শূন্য ইয়াৰে দুটা শূন্য কাটিলো তাৰ পিছত ইয়াৰে এটা কাটিলো ইয়াৰে এটা কাটিলো তো 5 ৰে আমি 300 কেইবাৰ কাটিব পাৰিম 5 6 গুণ 30 তাৰ শূন্যটো লগাই দিলো 60% তো মানুহজনৰ কি হৈছে 60% লাভ হৈছে এটা বস্তুত দেখিছে আপোনালোকে 60% তেওঁ লাভে কৰিছে তামাম বেপাৰী এইজন মানে হয়নে তো নেক্সট কোৱেশ্চনটোলে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো চাওক এইটো ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো ইয়াতে আমাক কি দিছে যে এজন মানুহে এটা বস্তু 4500 টকাত কিনি 4000 টকাত তেওঁ বিক্ৰী কৰিছে মানে এবাৰ 4500 ত কিনিছিলে 4000 টকাত বিক্ৰী কৰিছে এইজনৰ তামাম বেপাৰী মানে কিনা দামতকে বেচা দাম কমাই দিছে হয়নে গতিকে তেওঁৰ অবভিয়াসলি লোকসানই হ'ব গতিকে লোকসান হলে তেওঁৰ লোকসানৰ শতাংশ উলিয়াব দিছে খুব সুন্দৰ হয় খুব সহজ হয় আমি একেই প্ৰসেছত কৰিম এইটোৱে হ'ব সূত্ৰ আগতে প্ৰফিট লিখিছিল এবাৰ আমি লছ লিখিম প্ৰফিটৰ জায়গাত গতিকে তলত আমি সিপি লিখিম উপৰত আমি লছ লিখিম তাৰ পিছত লিখিম আমি 100% পূৰণ আমি পাই যাম লছৰ পাৰ্সেন্ট ক্লিয়াৰ এইটো সূত্ৰৰ দ্বাৰা আমি ধুনিয়াকে কৰি যাম এতিয়া সিপি কিমান আছে ইয়াতে 4500 আছে কিনা দাম ওকে 45ত লছ কিমান হৈছে 500 টকা লছ হৈছে কাৰণ 45ত কিনি 4000ত বেচিছে তো 500 টকা লছ হৈছে সোনা লাগিছে তো মানুহজনৰ এতিয়া 100% যেটা পূৰণ কৰি দিম হেতুৰ লগত আমি উত্তৰ পাই যাম তো ইয়াৰে দুটা কাটিলো ঠিক আছে তো 45 আৰু 500 থাকিল 45ক আমি কি কৰিলো এতিয়া 5 ৰে কাটিলো 9 বাৰ গল 5ক 5 ৰে কাটিলো আমাৰ 100 বাৰ গল গতিকে ওপৰত কি থাকিলে আমাৰ ওপৰত থাকিলে 100 আৰু তলত থাকিলে কিমান 9 গতিকে 100ক 9 ৰে হৰণ কৰিলে আমি কিমান পাম 11.11% ঠিক আছে উত্তৰ আমি কিমান পাম 11.11% আৰু এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক্লিয়াৰ কনসেপ্ট ধুনিয়াকে ক্লিয়াৰ মই আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আৰু খুব সুন্দৰ প্ৰশ্ন হয় আৰু পিছত বহুকেইটা এনেকুৱা ধৰণৰ সুন্দৰ প্ৰশ্ন আছে গতিকে শেষলৈকে ভিডিওটো চাই থাকিব আপোনালোকে আৰু যদি আপোনালোকৰ সঁচাকে ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে সকলোৱে লাইক কৰিব আৰু আপোনালোকৰ যিমানখিনি ৰিলেটিভছ আছে বা বন্ধু বান্ধৱী আছে সকলোলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে মেথছত খুব এটা সুন্দৰ নম্বৰ পাই কিনে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে ঠিক আছে তো বন্ধুসকল এতিয়া আমি আগবাঢ়িছো ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলে বন্ধুসকল আগবাঢ়িছো আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলে খুব সুন্দৰ এটা প্ৰশ্ন এই প্ৰশ্নটো আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহু কিবাৰ অহা দেখা গৈছে যে এজন মানুহে এটা বস্তু 20000 টকাত বিক্ৰী কৰাত তেওঁৰ 20% লোকসান হৈছে 20% তেওঁৰ সোনা লাগিছে আৰু যদি তেওঁ এই 20% টো লাভ কৰিব বিচাৰে তেতিয়াহলে বস্তুটো কিমান দামত বেচিব লাগিব খুব সুন্দৰ প্ৰশ্ন একদম ধুনিয়া প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন অকমান আগতে আমি এটা কৰিছোৱে পুনৰ আমি এটা এনেকুৱা ধৰণৰ প্ৰশ্ন হাতত লৈছো গতিকে আমি 20% মানে কি এইটো বস্তু প্ৰথমে জানিব লাগিব তো 20% মানে কি আছিল আমাৰ 5 ভাগৰ 1 আছিল হয়নে মানে চাওক বস্তুটোৰ যেটো কিনা দামটো যদি 5 হয় তেতিয়ালে বেচা দাম কিমান হ'ব বেচা দাম দুইবাৰ হৈছে এবাৰ কি কৈছে লছত বেচিছে আন এবাৰ লাভত বেচিব দিছে গতিকে এসপি আমি দুবাৰ লিখিলম ঠিক আছে আমাক বেছি সুবিধা হ'ব এটো ফাৰ্স্ট টাইম এসপি এটো সেকেন্ড টাইমৰ এসপি ওকে ক্লিয়াৰ তো প্ৰথমতে কি হৈছে মানুহজনৰ 20% লোকসান হৈছে মানে 5ত কিনিছিলে 5ত কিনি কিনে কি কৰিছে তেও 1 লোকসান কৰিছে তাৰ মানে 4ত বস্তুটো বেচিছে ওকে নেক্সট টাইম কি কৰিছে আকৌ 20% লাভ কৰিব লাগিব তো 5ত কিনিছে 5তকে 1 লাভ হ'ব লাগিব তাৰ মানে 6ত বিক্ৰী কৰিছে আৰু যেহেতু এবাৰ কিনা দামটো একেই আছে দুটা ক্ষেত্ৰত 5 টো 5 হৈ আছে গতিকে আমি বেলেগ একো পৰিৱৰ্তন কৰিব লগা নাই সিধা আমি উত্তৰ উলিয়াব পাৰিম ইয়াতে আমাক কি দিছে যে এজন মানুহে এটা বস্তু 20000 টকাত বিক্ৰী কৰাত মানে প্ৰথমৰ ক্ষেত্ৰ এটো ঠিক আছে গতিকে প্ৰথমৰ বেচা দাম এইটো 4 ৰেচিও তো 4 ৰেচিও বৰাবৰ 4 ৰেচিও বৰাবৰ আমি কিমান পাইছো 20000 পাইছো তো 4 ৰেচিও বৰাবৰ যদি 20000 হয় 1 ৰেচিও বৰাবৰ কিমান হ'ব 5000 হ'ব 5k হ'ব হয় নে নহয় তো 1 ৰেচিও বৰাবৰ যদি 5k হয় আমাক খুদিছে কি
20% লাভ হ'লে বস্তুটোৰ বেচা দাম কিমান মানে সেকেন্ড টাইমৰ বস্তুটোৰ বেচা দাম কিমান তো 1 ৰেচিঅ' বৰাবৰ 5k তো 6 ৰেচিঅ' বৰাবৰ কিমান হ'ব 5 6 গুণ 30k হ'ব শুদ্ধ উত্তৰ কিমান হ'ব শুদ্ধ উত্তৰ হ'ব ইয়াৰ উত্তৰ 30k বা 30000 উত্তৰ কিমান হ'ব 3000 টকা যেতিয়া বস্তুটো বেচিব তেতিয়া তেওঁৰ মানুহজনৰ কি হ'ব 20% প্ৰফিট হ'ব ক্লিয়াৰ কনসেপ্ট ধুনিয়াকে ক্লিয়াৰ কৰিব পাৰিছে আপোনালোকে আগবাঢ়িছো ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলে ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো খুব এটা সুন্দৰ প্ৰশ্ন আপোনালোকে ধুনিয়াকে চাওক ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো মই কি লৈছো যে এটা বস্তু 1050 টকাত বেচাত বা 1050 টকাত বিক্ৰী কৰাত x% লোকসান হৈছে কেই পাৰ্সেন্ট লোকসান হৈছে আমাক কোৱা নাই সিধাই কৈছে যে x% লোকসান হৈছে আৰু যদি বস্তুটো 1950 টকাত বিক্ৰী কৰে আমাক ইয়াতে কোৱেশ্চনটো কি কৈছে যে যদি বস্তুটো 1950 টকাত বিক্ৰী কৰে বা বেচে তেতিয়া বস্তুটোত কিমান হ'ব 30% প্ৰফিট হ'ব বা 30% লাভ হ'ব গতিকে আমাক x ৰ যেটো ভ্যালু হে x ৰ ভ্যালু উলিয়াব দিছে খুব সুন্দৰ খুব সহজে উলিয়াব পাৰিম যেহেতু আমাক কৈছে যে বস্তুটো যেতিয়া 1950 টকাত বেচিছে তেতিয়া তেওঁৰ 30% প্ৰফিট হৈছে গতিকে আমি কিনা দাম পাই যাম হয়নে নহয় তো 30% মানে কি আছিল আমাৰ 30% মানে আছিল 10 ভাগৰ 3 হয়নে 30% মানে আছিল 10 ভাগৰ 3 মানে যেতিয়া বস্তুটোৰ CP টো 10 হ'ব 10ত যেতিয়া বস্তুটো কিনিব আৰু যেটো ইয়াতে কি হৈছে প্ৰফিট হৈছে হয়নে দেখিছে আপোনালোকে 30% প্ৰফিট হৈছে তাৰ মানে কি 10ত 3 প্ৰফিট হৈছে মানে কি SP কিতিয়া কিমান হ'ব 13 ৰেচিঅ' বৰাবৰ হ'ব ক্লিয়াৰ ইমানখিনি ধুনিয়াকে ক্লিয়াৰ কৰিব পাৰিছে গতিকে 13 ৰেচিঅ' বৰাবৰ কিমান হ'ব 1950 তো 13 ৰেচিঅ' বৰাবৰ যদি 1950 হয় তেতিয়া হলে 1 ৰেচিঅ' বৰাবৰ কিমান হ'ব আমি ধুনিয়াকে উলিয়াব পাৰিম এতিয়া মানে 13 ৰে 1900 হৰণ কৰি দিলে হৈ গল তেতিয়া আমি কি পাই যাম বস্তুটোৰ প্ৰথমতে কিনা দাম যেটো আছিল কিনা দামটো পাই যাম ঠিক আছে ক্লিয়াৰ গতিকে চাওক যে যদি 13 ৰেচিঅ' বৰাবৰ 1950 হয় তেতিয়া 1 বৰাবৰ কিমান হ'ব 150 হ'ব ন 150 হ'ব 1 ৰেচিঅ' বৰাবৰ হ'বনে চাব আপোনালোকে কৰি চাব হয়তো অকস্মাত ভুল হৈ যাব পাৰে কেতিয়াবা তো 1 ৰেচিঅ' বৰাবৰ আমি কিমান পালো 150 পালো তো 10 ৰেচিঅ' বৰাবৰ কিমান হ'ব 10 ৰেচিঅ' বৰাবৰ 10 পুৰণ 150 সমান আমি কিমান পালো 1500 পালো মানে বস্তুটোৰ যেটো কিনা দাম হেতু কিমান পালো আমি 1500 পালো আৰু এই 1500 টো কিনিছিলে বেচিছে কিমানত 1050 টকাত হৈ সেইভাবে তো সুনা লাগিছে সেইভাবে তো লোকসান হৈছে মানুহজনৰ আমি কিনা দামটো পালো কিমান 1500 বেচিছে কিমান প্ৰথমতে তেও 1050 টকাত তো কিমান লোকসান কৰি বেচিছে তেও 450 টকা তেও লোকসান কৰি বেচিছে কিনা দাম কিমান আছিল তেওঁৰ 1500 টকা আছিল গতিকে ইয়াৰ লগত আমি 100% পূৰণ কৰি দিলে আমি পাই যাম x ৰ মান হয় নে নহয় গতিকে ধুনিয়াকৈ আপোনালোকে 0 0 0 0 টো আগতে কাটি লওক 15 5 ৰে কিমান বাজ যাব 3 বাজ যাব ডাইৰেক্ট 15 ৰে 50 কাটিব পাৰিম হয়নে গতিকে আমাক 3 চেনি লগা নাই 15 1 গুণ 15 15 3 গুণ 45 0 লগাই দিলে 30% তো x ৰ মান কিমান হ'ব এতিয়া 30% নে হ'ব ঠিক আছে মানে 30% লোকসান হৈছিল যেতিয়া 1050 টকাত বস্তুটো বেচিছিল আৰু যেতিয়া 1950 ত বেচিছে তেতিয়া কিমান হ'ব 30% প্ৰফিট হ'ব ক্লিয়াৰ কনসেপ্ট ধুনিয়াকৈ বুজি পাইছে আগবাঢ়িছো ইয়াৰ নেক্সট কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনটো আমি যোৱাকালি পঢ়িছিলো ন মানে বেচা দাম কিনা দাম কে যেতিয়া থাকে এইবিলাক আমি যোৱাকালি পঢ়িছিলো 12টা বস্তুৰ যেটো বেচা দাম হেতু 18টা বস্তুৰ কিনা দামৰ সমান বুলি কৈছে আমাক কৈছে লাভৰ যেটো শতাংশ হেতু উলিয়াব দিছে প্ৰথমে আমি কি কৰিব লগা আছিল যে ইয়াতে যেটো বেচা দাম SP কিমান তাৰ SP দিছে বলে 12টাৰ SP সমান কি দিছে কিনা দাম কিমান তাৰ সমান 18টাৰ মানে CP 18টাৰ সমান বুলি কৈছে গতিকে এই দুটা যদি আমি এতিয়া কি বুলি কয় ৰেচিঅ'ত লৈ আহো CP SP এনেকুৱা ধৰণে যদি লিখি লও কি কৰিব লগা আছিল ইয়াৰ মানবিলাক উল্টি যায় SP টু CP ত যাব আৰু CP টু SP ত আহিব 18 টো ওপৰত যাব এতিয়া ক্লিয়াৰ কনসেপ্টখিনি ধুনিয়াকৈ বুজি পাইছে আপোনালোকে মানে কিনা দাম যদি 12 হয় 18 যদি বেচে লাভ কিমান হ'ব 12 ত 6 লাভ হ'ব নে নহব গতিকে 12 ভাগৰ 6 টোক আমি সৰু কৰি ললো 6 গুণ 6 6 দুগুণ 12 মানে হাফ পাই গলো হাফক যদি আমি পাৰ্সেন্টেজত লৈ যাও কিমান হ'ব 50% হৈ যাব ক্লিয়াৰ হাফক যদি আমি পাৰ্সেন্টেজত লৈ যাও তেতিয়া কিমান পাম আমি 50% পাম আৰু 50% কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চনটো চাওক একেই ধৰণৰ কোৱেশ্চন খুব সুন্দৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত 10 সেকেন্ডত কৰিব পাৰিব 25টা বস্তুৰ বেচা দাম 20টা বস্তুৰ কিনা দামৰ সমান লোকসানৰ শতাংশ উলিয়াব দিছে 25টা বস্তুৰ বেচা দাম মানে SP কিমান তাৰ 25টাৰ CP কিমান তাৰ 20টাৰ গতিকে CP SP ক ৰেচিঅ' বনাই লওক আপোনালোকে CP বাই তাৰ পিছত ওপৰত SP লিখি লওক SP ৰ মানটো CP ত পঠাই দিয়ক কিমান হ'ব 25 CP টু SP ত পঠাই দিয়ক 20 গতিকে কি আছে ইয়াতে 25ত বস্তুটো কিনিছিলে 20 ত বেচিছে তাৰ মানে কি 5 লোকসান কৰিছে হয় নে নহয় গতিকে এইটো আপোনালোকে ধুনিয়াকৈ এতিয়া সৰু কৰি দিয়ক 5 1 গুণ 5 5 5 গুণ 25 ন 5 ভাগৰ 1 পাই গল আৰু 5 ভাগৰ 1 মানে কি আছিল আমাৰ 20% তো 20% কি হৈছে ইয়াতে লোকসান হৈছে ক্লিয়াৰ যেতিয়া 25টা বস্তুৰ বেচা দাম আৰু 20টা বস্তুৰ কিনা দাম সমান হয় তেতিয়া কি হ'ব লোকসানৰ যেটো শতাংশ এটো 20% হ'ব ঠিক আছে ক্লিয়াৰ বুজি পাইছে আপোনালোকে নেক্সট কোৱেশ্চন চাওক নেক্সট কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় খুব সুন্দৰ আৰু পৰীক্ষাত হোৱাৰ খুবেই সম্ভাৱনা আছে এনেকুৱা ধৰণৰ প্ৰশ্ন
ধুনীয়াকৈ চাওক ধুনীয়াকৈ শিকক কি লৈছোঁ ইয়াতে প্ৰশ্নটো মই যে কোনো এক বস্তুৰ যিটো কিনা দাম আৰু যিটো বেচা দাম তাৰ অনুপাত দিয়া আছে আমাক 3:5 লাভৰ শতাংশ উলিয়াব দিছে আমি দেখিছোঁ অনুপাত মানে সদায় এটা ভগ্নাংশ মানে যেতিয়া 3ত বস্তুটো কিনিছে তেতিয়া 5ত বেচিছে প্ৰথমৰটো কিনা দাম দিয়া আছে সেকেণ্ডটো বেচা দাম দিয়া আছে হয়নে তো 3ত কিনিছে 5ত বেচিছে লাভ কিমান হৈছে 3ত 2 টকা লাভ হৈছে হয়নে তো 3/2 আমি যদি পাৰ্চেণ্টেজত লৈ যাওঁ কিমান আছিলে 66.66% এনেকুৱা আছিলে ক্লিয়াৰ উত্তৰটো ওলাই গ'ল 10 ছেকেণ্ডত ওলাই গ'ল মাথো আমি পাৰ্চেণ্টেজৰ টেবুলখন মনত ৰাখিব লগা কথা আছিল সেইখিনিয়ে বাছ বেলেগ একো নাই তাৰ পিছৰ প্ৰশ্নটো চাওক এইটো প্ৰশ্ন খুব সুন্দৰ প্ৰশ্ন যে এটা বস্তুৰ যিটো কিনা দাম সেইটো যদি 2 গুণ আৰু যিটো বেচা দাম সেইটো যদি 3 গুণ মানে বৃদ্ধি কৰি দিয়া হয় তেতিয়া কি হয় 25% মানে লাভ হয় ঠিক আছে যে যেতিয়া এটা বস্তুৰ 2 গুণ আৰু মানে কিনা দামটো 2 গুণ আৰু বেচা দামটো 3 গুণ বৃদ্ধি কৰে তেতিয়া 25% লাভ হয় ঠিক আছে তো বৰ্তমানৰ যিটো পৰিস্থিতি এইটো আমাক সুধিছে যে বৰ্তমানৰ পৰিস্থিতি কি হ'ব খুব সুন্দৰকৈ বুজক আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আৰু আহিলেও যাতে আপোনালোকৰ সকলোৰে ধুনীয়াকৈ উত্তৰটো কৰিব পাৰে তেনে তাৰ বাবে অকণমান যত্ন কৰক মই আশা কৰিছোঁ নিশ্চয়কৈ বুজিও পাব যিমান পাৰোঁ সিমান সহজে বুজাই দিবলৈ যত্ন কৰিম ইয়াতে আমাক কৈছে যে 25% লাভ হৈছে তো 25% মানে কি আছিলে 25% মানে আছিলে 4/1 হয়নে মানে বস্তুটোৰ যিটো কিনা দাম সেইটো যদি 4 হয় বেচা দামটো কিমান হ'ব 5 হ'ব কাৰণ 4ত 1 লাভ হৈছে এতিয়া এই যিটো পৰিস্থিতি এই পৰিস্থিতিটো কেতিয়া হ'ব যেতিয়া বস্তুটোৰ কিনা দামটো 2 গুণ বাঢ়ি থাকিব আৰু বেচা দামটো 3 গুণ বাঢ়ি থাকিব মানে এইটো কিনা দাম এইটো 2 গুণ বাঢ়ি আছে এইটো অৰিজিনেলি ইমান নহয় 2 গুণ বাঢ়ি থাকাই এনেকুৱা হৈছে আৰু এইটো 5 নহয় অৰিজিনেলি 3 গুণ বাঢ়ি আছে গতিকে ইয়াক 3 গুণ মানে কি ইয়াক 3 ভাগ যদি কমাই দিওঁ কিমান হ'ব তেতিয়া কমাব পাৰিম নেকি 5ক 3 ভাগ কমাই দিব পাৰিম নে বোলে ডাইৰেক্ট 5ক 3 ভাগ কমাই দিব পাৰিম কিন্তু দশমিকত আহি যাব কিন্তু দশমিকত যদি আহিব নালাগে আপোনালোকে এটা কাম কৰিব পাৰে ইজি মেথড এটা ইউজ কৰিব পাৰে মানে এই যেহেতু 4 আৰু 5 এই দুটা ৰেচিঅ' গতিকে ৰেচিঅ' দুটা আপোনালোকে চিধাই ডাঙৰো কৰিব পাৰে ৰেচিঅ' সদায় সৰুও কৰিব পাৰে ৰেচিঅ' সদায় ডাঙৰো কৰিব পাৰে মানে কেনেকৈ জানেনে চাওক ইয়াতে 4 আৰু 5 লিখিছোঁ বোলে মই যদি লিখোঁ ইয়াতে 4 3 গুণ 12 5 3 গুণ 15 এবাৰ কিবা প্ৰব্লেম পাম নেকি ইয়াতে যিটো মানে ফুটি উঠিছে যিটো ইয়াত পাৰ্চেণ্টেজ লাভৰ উঠিছে সেইটো একে হৈছে নে হোৱা নাই ডেফিনেটলি হৈছে মানে 4ত কিনি 5ত বেচিছে 25% লাভ হৈছে 12ত কিনি 15ত বেচিছে তাতো 25% লাভ হৈছে মাথো আমি এই ৰেচিঅ'খিনি ডাঙৰ কৰি দিছোঁ এতিয়া আমাৰ সুবিধা কি হ'ব জানেনে ইয়াতে কি কৈছিলে কিনা দামটো 2 গুণ বাঢ়ি আছে এই ক্ষেত্ৰটোত ইয়াত 12 হৈ থাকোঁতে কিনা দাম 2 গুণ বাঢ়ি আছে গতিকে আধা কমাই দিব লাগিব আধা কমাই দিলে কিমান হ'ব 6 হৈ যাব মানে 6 2 গুণ বাঢ়ি আছিলে 12 হৈ আছিলে আৰু 15টো কি হৈছে 3 গুণ বাঢ়ি আছে এতিয়া 15 কাৰ 3 গুণ 5ৰ 3 গুণ মানে অৰিজিনেলি বস্তুটোৰ বেচা দাম কিমান হ'ব লাগিছিল 5 কিন্তু 3 গুণ বাঢ়াই দিয়া গৈছে 15 হৈছে গতিকে অৰিজিনেল যিটো মানে বৰ্তমানৰ যিটো পৰিস্থিতি সেইটো বৰ্তমানৰ পৰিস্থিতিটো কেনেকুৱা যে 6ত কিনি কিনে 5ত বেচিছে কিনা দামটো 6 বেচা দামটো কিমান 5 তাৰ মানে কি লোকচানত মাৰি আছে বৰ্তমান গতিকে কিমান লোকচান মাৰি আছে 6ত 1 লোকচান মাৰি আছে গতিকে 6/1 মানে কি আছিলে 16.66% মানে 16.66% কি হ'ব উত্তৰ লোকচান লছ ক্লিয়াৰ বুজি পাইছে আপোনালোকে কনসেপ্টখিনিতো নিশ্চয় আগতে আপোনালোকে বুজি পাইছিলে আৰু আজিৰ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যনে পৰীক্ষাত টপকি যাব গতিকে খুব ভালকৈ আপোনালোকে বুজিবলৈ যত্ন কৰক আৰু বেছি প্ৰশ্ন নাই আৰু হাতত কেইটামান প্ৰশ্ন আছে সেইকেইটা প্ৰশ্ন ধুনীয়াকৈ চাই থাকক যদি কিবা বুজি নোপোৱাকৈ থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিও জনাব পাৰে নাইবা আপোনালোকৰ মোৰ যিটো ইনষ্টাগ্ৰাম ID তাৰপিছত ফেচবুক পেজ আটাইকেইটাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে তাত গৈ কিনে মোক সুধিব পাৰে ঠিক আছে গতিকে এইবাৰ আগবাঢ়িছোঁ আমি ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ বন্ধুসকল আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ খুব সুন্দৰ এটা প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাটো নিশ্চয় আপোনালোকে জানে বহুকেইখন প্ৰশ্ন আগতে দেখিছোঁ চাগে যে এজন মানুহে দুটা মোবাইল 10,000 টকাকৈ বিক্ৰী কৰাত এটাত 20% লাভ হ'ল আনটোত 20% লোকচান হ'ল মানুহজনৰ বৰ্তমান লাভ বা লোকচানৰ যিটো শতাংশ এইটো সুধিছে এতিয়া 20% মানে কি প্ৰথমে আমি সেইটো জানিব লাগিব বেলেগ একো নালাগে 25% মানে কি আছিলে 5/1 বহুত বেছি কথা কৈ নাথাকোঁ চিধা চিধি উত্তৰবিলাক কৰি দিম খুব সোনকালে ওলাই দিম এতিয়া চাওক CP যদি প্ৰথম মানে মোবাইলটোৰ CP যদি 5 হয় বেচপ কিমানত SP কিমান হ'ব তেতিয়া প্ৰথমতে কি হৈছে লাভ হৈছে ন তো আপোনালোকৰ সেই মোবাইলটো কিমানত বেচা যাব 6ত বেচা যাব মানে 5ত কিনিলে 6ত বেচা যাব এইটো ৰেচিঅ' নেক্সট ছেকেণ্ড মোবাইলটো 20% লোকচান মানে 5ত কিনিছে 4ত বেচা গ'ল অ'কে প্ৰথমটোত লাভ হৈছিলে 6ত বেচা গৈছে ছেকেণ্ডটোত লছ হৈছে 4ত বেচা গৈছে আমাক কৈছে দুটা মোবাইলৰ বেচা দাম 10,000কে দুটাৰে বেচা দাম কি বুলি কৈছে সমান বুলি কৈছে গতিকে ইয়াতে বেলেগ বেলেগ ওলাইছে তো বেলেগ বেলেগ ওলালেতো নহ'ব আমাৰ সমান হ'ব লাগিব গতিকে সমান হ'ব লাগিলে 4 6 লসাগু ল'ব লাগিব 4 6 লসাগু কিমান হ'ব 12 আমি দুইটাই কি কৰিছোঁ 12 12 বনাই লৈছোঁ তো 6টো 12 বনাইছোঁ 2 গুণ পূৰণ দিছোঁ 5টো 12 বনাব লাগিব 5 2 গুণ 10
4 12 বনাইছোঁ 3 গুণ পূৰণ দিছোঁ 5 মানে 3 গুণ পূৰণ দিব লাগিব 5 3 গুণ কিমান হ'ব 15 মানে কিনা দাম কিমান পালোঁ আমি 10 আৰু 15 যোগ কৰিলে কিমান হ'ব 25 25 কিনা দাম বেচা দাম কিমান পালোঁ আমি 12 12 24 মানে কিনিছিল 25ত বেচিছে কিমানত 24ত কি হৈছে লোকচান হৈছে কিমান 1 টকা লোকচান বা 1 ৰেচিঅ' লোকচান গতিকে কিমানত 1 ৰেচিঅ' লোকচান হৈছে 25 ৰেচিঅ'ত গতিকে 25 ভাগৰ 1 মানে কি আছিলে 4% লোকচান 4% লছ ক্লিয়াৰ ধুনীয়াকৈ বুজি পাইছে নেক্সট কুৱেশ্যনটো চাওক নেক্সটটো একে ধৰণৰ প্ৰশ্ন লৈছোঁ এজন মানুহে দুটা ঘড়ী এইবাৰ 500কৈ বেচিছে এটাত 10% লোকচান আনটোত 12.5% লাভ আমাক সুধিছে মানুহজনৰ লাভ লোকচানৰ শতাংশ কিমান তো 10% মানে কি আছিলে 10 ভাগৰ 1 12.5% মানে কি আছিলে 8 ভাগৰ 1 ন ঠিক আছে ইমানখিনি প্ৰথমৰ বস্তুটো কিমানত 10ত কিনিছিল লোকচান মাৰিছে নট বেচিছে ঠিক আছে সেকেন্ড বস্তুটো 8ত কিনিছিল ওকে মানে ঘড়ীটো মানে বস্তুটো মানে ঘড়ীটো বেচিছে কিমানত লাভত 12.5% মানে কি 8ত 1 লাভ মানে নট বেচিছে কৈছে যে দুটা ঘড়ীৰ বেচা দাম 500কৈ বেচা দাম দুটা একে একে হৈছে গতিকে বেলেগ আর ভাবিব লগা নাই 9 9 কিমান হ'ব 18 বেচা দাম কিনা দাম কিমান 8 10 18 মানে 18ত কিনিছিল 18ত বেচিছেও কি হৈছে ইয়াতে লাভো হোৱা নাই লোকসানো হোৱা নাই গতিকে আমি এইটো ক'ব পাৰো যে নেইদাৰ প্ৰফিট নর লস আমি এনেকৈ ক'ব পাৰো ওকে ক্লিয়াৰ বুজি পাইছে আপোনালোকে ইয়াৰ লাভো হোৱা নাই লোকসানো হোৱা নাই নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে কি কৈছে যে এজন মানুহে দুটা বস্তু 200 টকাকৈ কিনিছে 200 টকাকৈ কিনি কিনে এটাত 10% প্ৰফিট লগাইছে আনটোত 10% লোকসান লগাইছে গতিকে মানুহজনৰ লাভ বা লোকসান কি হৈছে আমাক সেইটো কথা সুধিছে প্ৰথমে 10% মানে কি আছিলে 10 ভাগৰ 1 আমি জানো তো এটাত কি হৈছে 10% প্ৰথমটোত লাভ মাৰিছে 11ত বেচিছে সেকেন্ডটোত 10% লছ মাৰিছে 10ত কিনি নট বেচিছে গতিকে আমাক কৈছে দুইটা বস্তু কিনিছে কিমানত 200কে মানে 200কে মানে কি কিনা দাম দুটা একে গতিকে কিনা দাম দুটা ইয়াতে একে একে আছে গতিকে 10 10 20 বেচিছে কিমানত 11 9 20 মানে 20ত কিনিছে 20ত বেচিছে গতিকে কি হ'ব ইয়াতে লসও হোৱা নাই লাভও হোৱা নাই গতিকে সেম আমি লিখিব লাগিব ইয়াতে নেইদাৰ প্ৰফিট নর লস ওকে ক্লিয়াৰ এইটো বুজি পাইছে আপোনালোকে নেক্সট কুৱেশ্যন চাওক এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এই দুটা শেষৰ প্ৰশ্ন হ'ব এই দুটা প্ৰশ্ন আহে বাৰু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন সেয়েহে মই লৈছোঁ ইম্পৰ্টেণ্ট হয় 50 টকাৰ 15%ৰ মান উলিয়াব দিছে চিধা চিধি উলিয়াব পাৰিম 50 টকাৰ 15% মানে কি আছিলে 100 ভাগৰ 15 আমি এনেকৈ লিখিব পাৰোঁ 20 ভাগৰ 3ও লিখিব পাৰোঁ আমি হয়নে নহয় এতিয়া চাওক কিমান হ'ব 50ৰ 15%ৰ মান 0 এটা কাটিলোঁ 0 এটা কাটিলোঁ 5ৰে 10ক কাটিলোঁ 2 বাৰ গ'ল 2ৰে 15 কিমান বাজ যাব 7.5 উত্তৰ ওলাই গ'ল 7.5 ওকে নেক্সটটো চাওক নেক্সটটো ইয়াতে কি দিছে 20ৰ 0.5%ৰ মান উলিয়াব দিছে 20 নহয় বাৰু 200ৰ 0.5%ৰ মান উলিয়াব দিছে কিমান হ'ব 200 পূৰণ 0.5% মানে কি হ'ব 0.5 তলত কিমান হ'ব 100 গতিকে 0 0 0 0 কাটিলোঁ 2ৰ লগত 0.5 পূৰণ কৰিলে কিমান পাম আমি 2 5 গুণ 10 10ৰ 1 ঘৰত দশমিক হ'লে কিমান হ'ব 1 উত্তৰ কিমান ওলাই গ'ল 1 ঠিক আছে বুজি পাইছে আপোনালোকে ক্লিয়াৰকৈ বুজি পাইছে একদম মই আশা কৰিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে যদি কিবা নুবুজাকৈ থাকিল এইটোতো মই আগতে কৈছিলোঁ আপোনালোকে কমেণ্ট কৰিব আৰু যদি বুজি পাইছে বা যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক আৰু শ্বেয়াৰখিনি কৰিব গতিকে বন্ধুসকল আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু আজিৰে পৰা আপোনালোকলৈ প্ৰফিট লছৰ কোনো ধৰণৰ টপিক আগনবঢ়াওঁ অসম পুলিচ পৰীক্ষাৰ বাবে প্ৰফিট লছৰ মই যিমানখিনি টপিক আগবঢ়ালোঁ যিমানখিনি কনচেপ্ট আগবঢ়ালোঁ যিমানখিনি কণ্টেণ্ট বা যিমানটা মানে আপোনালোক কুৱেশ্যন আগবঢ়ালোঁ প্ৰতিটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় প্ৰতিটো কনচেপ্টে ইম্পৰ্টেণ্ট হয় আৰু যদি আপোনালোকে গোটেইকেইটা কনচেপ্ট ক্লিয়াৰ কৰিব পাৰে তেতিয়াহ'লে আজিয়ে গেৰাণ্টি দি কৈছোঁ অসম পুলিচৰ প্ৰশ্নটো যিটো আহিব প্ৰফিট লছৰ পৰা সেইটোৱে পাৰিব আপোনালোকে ঠিক আছে গতিকে আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ শেষ কৰিছোঁ ইমানখিনিতে অহাকালি আমি পুনৰ অন্য এটা নতুন মজাদাৰ গুৰুত্বপূৰ্ণ মানে নতুন এটা মজাদাৰ বিষয়বস্তুৰ মানে লগত আপোনালোকৰ সৈতে লগালগ হ'ম অকণমান ঠকবক লাগিছে বাৰু একো নাই দিয়ক এডজাষ্ট কৰি ল'ব আপোনালোকে অহাকালি নতুন টপিক এটা আনিম আমি গতিকে সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকক সকলোকে এৰিছোঁ বাই বাই জয় আই অসম